নমস্কাৰ বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম আৰু আজিৰ এই ভিডিঅ'টোত পোন প্ৰথমতে আপোনালোকক যাচিছোঁ দুৰ্গা পূজাৰ বহুত শুভকামনা আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক লৈ যাম গুৱাহাটীৰ কেইখনমান একদম ধুনীয়া পূজাত আৰু বৰ্তমান মই য'ত আছোঁ এই পূজাখন হৈছে গুৱাহাটীৰ গীতানগৰৰ পূজা সো প্ৰথমতে এই পূজাখন আপোনালোকক দেখাই ল'ম তাৰপিছত আপোনালোকক লৈ গৈ আছোঁ আৰু কেইখনমান পূজালৈকে বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হ'ল গুৱাহাটীৰ গীতানগৰৰ পূজাথলীৰ মেইন তোৰণ মেইন গেট মানে চাওক কিমান ধুনীয়াকৈ বনোৱা হৈছে একদম পুৰা লাইটিং তামাম লাইটিং কৰিছে চাওক আৰু আহি পাই গ'লোঁ গুৱাহাটীৰ গীতানগৰৰ পূজা মণ্ডপৰ ওচৰত আৰু এইয়া সন্মুখত আছে গুৱাহাটীৰ গীতানগৰৰ পূজা মণ্ডপ চাওক তামাম বনাইছে চাওক একদম আজি ষষ্ঠী আৰু ষষ্ঠীতে মানুহ পুৰা আহি গ'ল চাওক কিমান মানুহ আহি গৈছে পূজা চোৱাৰ কাৰণে বাহ মজা বনাইছে এই পূজাখনত এটাই ভাল লাগে যে মণ্ডপটোৰ সন্মুখত মানে প্ৰকাণ্ড ডাঙৰ এখন ফিল্ড থাকে ইয়াতে একদম পুৰা মানুহবিলাকে সুন্দৰকৈ থিয় হৈ কিনে গোটেই পূজা এনজয় কৰিব পাৰে আৰু মণ্ডপটোৰ ইয়াতে ধুনীয়াকৈ লিখি দিয়া হৈছে গীতানগৰ সৰ্বজনীন দুৰ্গা পূজা 2024 এইখন মানে 49তম চাওক আজি ষষ্ঠীত কিমান মানুহ আহিছে এই মণ্ডপটো চোৱাৰ কাৰণে আৰু মণ্ডপটো তন্নকৈ দেখাই আছোঁ চাওক কিমান ধুনীয়া ডেকৰেশ্যন কৰিছে এইবিলাক চাওক কিমান সুন্দৰকৈ বনাইছে চাওক একদম পুৰা মজাকৈ বনাইছে একদম এতিয়া অলপ ভিতৰলৈকে যাওঁ আৰু আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ ইতিমধ্যে দুৰ্গা মাৰ প্ৰতিমূৰ্তি আহি পালে চাওক দুৰ্গা মাৰ প্ৰতিমূৰ্তি তাত সজাই আছে আৰু ৰভাৰ ভিতৰখন চাওক একদম ধুনীয়াকৈ বনোৱা হৈছে পূজা আৰম্ভ হোৱাৰ লগে লগে এইফালে আহি গ'ল ফুচকা বেপাৰী আৰু আপোনালোকে ফুচকা কোনে খাই ভাল পায় ভিডিঅ'টো তলত কমেণ্ট কৰি জনাবচোন এয়া চাওক ফুচকা আহি গ'ল এইফালে আহি গ'ল আপোনাৰ পেপচিৰ দোকান চোকান চব এইফালে আপোনাৰ দোকান দুই এখন আৰম্ভ হৈ গৈছে চাওক ফুচকাৰ দোকান আৰু এইফালে আৰু কালিলৈকে মানে ইয়াতে চাৰিওফালে দোকান লাগি যাব তো ইয়াত বহুত সময় গ'ল এতিয়া আমি গৈ আছোঁ বেলেগ যদি কিবা পূজাত যাব পাৰোঁ সেয়া চাওঁ আহি পাই গ'লোঁ নুনমাটিৰ ফৰেষ্ট গেট আৰু এই যে ডাঙৰ তোৰণখন দেখা পাইছে এইখন হৈছে নুনমাটি ফৰেষ্ট গেটৰ পূজাখনৰ তোৰণ নুনমাটিৰ এই ফৰেষ্ট গেটৰ পূজাখনত চাওক কি সুন্দৰ লাইটিঙৰ ব্যৱস্থা কৰা হৈছে তো এয়া আহি পাই গ'লোঁ নুনমাটিৰ ফৰেষ্ট গেটৰ পূজা মণ্ডপ চাওক এইটো চাওক কিমান সুন্দৰ ভিতৰলৈকে গৈ কিনে দেখাই আছোঁ দেৱী মাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে কিন্তু আপোনাৰ মণ্ডপৰ ভিতৰটো হ'ল এইটো কিমান সুন্দৰকৈ মানে ডেকৰেশ্যন কৰা হৈছে এইফালে কাম চাম চলি আছে মানে এতিয়াও কমপ্লিট হোৱা নাই মানে আৰু এতিয়া গৈ আছোঁ আমি গুৱাহাটীৰ বেলতলাত থকা লক্ষী মন্দিৰৰ পূজাখন দেখুৱাবৰ কাৰণে চ' বলক লক্ষী মন্দিৰৰ পূজাখন কেনেকুৱা চাই আহোঁ এবাৰ আৰু এয়া চাওক দিছপুৰৰ অভাৰব্ৰিজখনৰ ওপৰত লাইটৰ ডেকৰেশ্যন মানে আপোনাৰ চৰকাৰে অভাৰব্ৰিজবিলাকৰ ওপৰতো লাইটৰ ডেকৰেশ্যন একদম পূৰা ধুমাধাৰ কৰিছে কিন্তু ৰাস্তাৰ অৱস্থা নাই নলাৰ অৱস্থা নাই এজাক বৰষুণ দিলে গুৱাহাটী পানীত ডুব যায় এইবিলাক চাওক লাইটৰ খুঁটাবিলাকত কিমান ডেকৰেশ্যন কৰা হৈছে এনেকুৱা লাইট লগাই চমক যো দিখতা হে বহি বিকতা হে অলপ আগতে যে মই ক'লোঁ যে অভাৰব্ৰিজবিলাকত লাইট জ্বলাই আছে আৰু এইবিলাক চাওক ৰাস্তাত এতিয়াও পানী যোৱাই নাই দেখিছেনে এইখিনি হ'ল বেলতলা ছাৰ্ভে আৰু ছাৰ্ভেত এতিয়াও পানী আছে চাওক বানপানী মানে গুচোৱাই নাই গুৱাহাটীৰ আপুনি ভাবি চাওক কি অৱস্থা মানে
আৰু আহি পাই গ'লো গুৱাহাটীৰ বেলতলাত ইয়াতে আছে গুৱাহাটীৰ লক্ষী মন্দিৰৰ পূজাখন। চ' আজিতো এতিয়ালৈকে এই পূজাথলীত দোকান চোকান এনেকৈ আৰম্ভ হোৱা নাই, তথাপিও আপোনালোকক দেখাই আছোঁ মণ্ডপৰ পৰিৱেশ। তো এইবিলাকত মানে আপোনাৰ পূৰা দোকান লাগি যাব। সেইটো চাইডত কিছুমান দোকান লাগিছে, এইবিলাক দোকানবিলাক বনি আছে চাওক। কালি মানে পূৰা একদম পূৰা পোহৰ হৈ যাব এইবিলাক। আৰু এয়া হ'ল গুৱাহাটীৰ লক্ষী মন্দিৰৰ পূজা মণ্ডপ। চ' মণ্ডপৰ ভিতৰলৈকে গৈ আছোঁ আৰু ভিতৰৰ পৰিৱেশটো কেনেকুৱা সেইটো আপোনালোকক দেখাই আছোঁ ৰ'ব। তো অলপ ভিৰ আছে ৰাস্তাত, সাৱধানে মানে ৰাস্তাটো সাৱধানে পাৰ হ'ব লগা হৈছে। তো এয়া হ'ল ইফালে মণ্ডপৰ ভিতৰটো এইটো এতিয়াও মূৰ্তি মানে আপোনাৰ মূৰ্তিটো উন্মোচন কৰা নাই, মূৰ্তি ঢাকি থোৱা হৈছে। আৰু মণ্ডপৰ ভিতৰখন হ'ল এইটো, ঠিক আছে। ইয়াতে আছে আপোনাৰ আৰতি প্ৰতিযোগিতা চাওক। কিমান তাৰিখত আছে? 11 তাৰিখে আছে আৰতি প্ৰতিযোগিতা, সন্ধিয়া 6 বজাত। একদম পূৰা স্বাধীন মনেৰে ঘূৰি আছে ই। বা এই মন্দিৰত চাওক কিমান তাৰ এবিধ আছে চাওক। বা ইয়াতে একদম পূৰা মুকলি মনেৰে ঘূৰি আছে দেখোন, এইকেইটা চাওক। আৰু এইটো চাইডত আছে দুৰ্গা পূজা বুলি ক'লে যিটো মানে মেইন মিঠাই, সেয়া হ'ল মানে জিলাপিৰ দোকান আৰম্ভ হৈ গৈছে। বন্ধুসকল, আপোনালোকৰ দুৰ্গা পূজাত আটাইতকৈ ফেভাৰিট মিঠাই কোনটো? ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু ফেভাৰিট সদায় জিলাপি। আৰু দুৰ্গা পূজাত প্ৰায় মানে 1 পোৱামান জিলাপি খামেই, সৰুৰ পৰা আজিলৈকে মানে